22 জানুৱাৰী তাৰিখে অযোধ্যাত ৰামলালাক স্থাপন কৰা হ'ব আৰু এই ৰামলালাক স্থাপন কৰাৰ লগতে প্ৰাণ প্ৰতিষ্ঠা কৰাৰ যি কাৰ্যসূচী এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি মঙলদৈ চহৰৰ ৰাম জানকী মন্দিৰৰ পৰা মহাত্মা গান্ধী পথ আৰু লক্ষীনাথ বেজবৰুৱা পথত প্ৰজ্বলন কৰা হ'ব 1 লাখ বন্তি। ভাৰতবৰ্ষক যিদৰে ৰাম মানে আপোনাৰ প্ৰতিষ্ঠাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিন উদযাপন কৰিব, আমি দৰং জিলাতো মঙলদৈত আমি এই মঙলদৈ ৰাম জানকী মন্দিৰত পৰা আৰম্ভ কৰি 1 লাখ বন্তি প্ৰজ্বলন কৰা কাৰ্যসূচী লৈছোঁ আৰু এই কাৰ্যসূচীত আমি মঙলদৈ ৰাম জানকী মন্দিৰ আৰু মঙলদৈবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ইতিমধ্যে বহু সংখ্যক ভক্তই আমাৰ এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে, বহুতে তেল চাকি আমাক ইয়াতে প্ৰদান কৰিছে আৰু প্ৰশাসনেও আমাক যথেষ্টখিনি সহায় কৰিছে, সহযোগিতা আগবঢ়াইছে। আমি তেখেতসকলকো আপোনালোকৰ মাধ্যমেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ যি অযোধ্যাৰ পৰা আহি পোৱা ঐক্যত আমি বিতৰণ কৰিছোঁ। এতিয়ালৈকে 72,000 পৰিয়ালত এই ঐক্যত গৈ পাইছে আৰু আমাৰ এতিয়া আজি যিমান আমাৰ ডাটা আহি পাইছে, ডাটালৈকে আমাৰ প্ৰায় 1560টা মঠ মন্দিৰত বন্তি প্ৰজ্বলন হ'ব সেইদিনাখন আৰু বাঢ়ি যাব সময় দৰং জিলাৰ আৰু সময়ত বাঢ়ি যাব। বৰ্তমান তথ্য আহিছে এইখিনি আমাৰ হাতত আৰু এই চেগতে আপোনালোক এটা অনুৰোধ জনাম যে যিসকল ব্যক্তিয়ে যদি কোনোবা কাৰণত ঐক্যত নোপোৱাকৈ ৰৈ গৈছে সেইদিনাখন আমাৰ ইয়াতে ঐক্যত থাকিব। আমাৰ যি বন্তি প্ৰজ্বলন সেই বন্তি প্ৰজ্বলন কাৰ্য হিচাপে ঐক্যত গ্ৰহণ কৰিব পাৰিব। মই আপোনাৰ পৰা জানিব বিচাৰিম যে যিহেতুকে আপোনালোকে এটা অনুষ্ঠান কৰিব, সেই অনুষ্ঠানটো কি ধৰণে আগবাঢ়িব, কেনেধৰণে আগবাঢ়িব, কোন পথটো আপোনালোকে বাছি লৈছে, কি পথত কেনেধৰণে আগবাঢ়িব? হয়, আমাৰ এইটো যিটো পথ এইটো পথ সম্পূৰ্ণভাৱে আমি প্ৰশাসনৰ পৰা আমি মানে তেওঁলোকৰ পৰা বন্ধ কৰাৰো ব্যৱস্থা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ যাতে এই পথটো সম্পূৰ্ণভাৱে আমাক বন্ধ কৰাই দিয়ক। ইয়াতে আমি প্ৰায় 1 লাখ চাকি এনেকৈ গৈ যিমানখিনিলৈ যায় আমি সেইখিনিলৈ চেষ্টা কৰিম। লগতে এই যি নেকি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহাত্মা গান্ধী পথ, হয় হয়, LNB ৰোড মহাত্মা গান্ধী পথ, লগতে BB ৰোডৰ ফালেও যাব আৰু লগতে যি নেকি আমাৰ এই 500 বছৰীয়া সংগ্ৰামৰ মূলত আমাৰ এই ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'ব গৈ আছে, যে লাখ লাখ মানুহৰ বলিদানৰ ফলত। সেইকাৰণে আমি দৰং জিলাতো বিভিন্ন স্থানত যেনেকৈ দলগাঁৱত আপোনাৰ প্ৰায় 10,000 বন্তি প্ৰজ্বলন কৰিব, তাতে 2,000 পৰা 4,000 মানুহ কি আছিলে আপোনাৰ ধাৰ্মিক শোভাযাত্ৰা কৰিব। লগতে এই পূব মঙলদৈতো আমাৰ ঠিক তেনেকৈ খাৰুপেটীয়াতো হ'ব, প্ৰায় 4,000-5,000 মানুহৰ শোভাযাত্ৰা হ'ব, তাতেও প্ৰায় 50,000 বন্তি প্ৰজ্বলন কৰা হ'ব। তেনেকৈ দৰং জিলাৰ বিভিন্ন স্থানত প্ৰতিটো স্থানতে আমি তেনেকৈ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে আমাৰ প্ৰায় 90% কাম ঐক্যত বিতৰণৰ কাম শেষ হৈছে আৰু 10% বাকী আছে। এইখিনি আজি এই 3 দিনত আমাৰ সম্পূৰ্ণ হ'ব বুলি আমি আশাবাদী। আমাৰ যিসকল কৰ্মকৰ্তাই দিনে ৰাতিয়ে লাগি আছে তেওঁলোকে নিশ্চয় এই 3 দিনত এই 10% ঐক্যত বিতৰণৰ কাম সম্পূৰ্ণ কৰি তুলিব বুলি মই আশাবাদী।